ধুনীয়াকৈ শুই আছে আৰু সিংহটো এনেকৈ শুই আছে আৰু এই সময়তে এটা সৰু নিগনিটো সৰু হয় নে নাই? সিংহটো তেনেকৈ শুই আছিলে নিগনিটো যেতিয়া গৈ সিংহৰ গাৰ ওপৰত উঠিলে তেতিয়া সিংহটো সাৰ পাই গ'লে সাৰ পাই গৈ ইফালে সিফালে চাই দেখিলে এটা সৰু নিগনি সিংহটোৰ ওচৰত আছে তাৰপিছত সিংহই মানে দুখনিতে বহুত খং উঠিলে নিগনিয়ে যিহেতু নিগনিয়ে তাৰ টোপনিটো ভাঙি দিলে তোমালোকৰ টোপনি ভাঙিলে খং উঠে না টোপনিটো উঠে হয়নে তেনেকৈ সিংহটোৱে টোপনিৰ পৰা সাৰ পাই তৰ্জন কৰি নিগনিটো সিংহই থাপ মাৰি ধৰি পেলালে এনেকৈ থাপ মাৰি ধৰি পেলালে তাৰপিছত সিংহই নিগনিটোক ক'লে হেৰৌ নিগনি তই মোৰ কেঁচা টোপনি ভাঙিলি তোক মই আজি উদাই নেৰিম তাৰপিছত সিংহটোৱে নিগনিটো খাই পেলাব বিচাৰিলে আৰু দেই তেতিয়া নিগনিটোৱে আকৌ বহুত ভয় লাগিলে নিগনিটো সি ভয়ে ভয়ে ক'লে মহাৰাজ মোক এইবাৰ ক্ষমা কৰি দিয়ে পাৰিলে মই কেতিয়াও আপোনাক অপকাৰ কৰিম তাৰপিছত নিগনিটোৱে সিংহটোৱে পূৰা হাঁহি পেলাই ক'লে আৰু তই মোৰ কি উপকাৰ কৰিবি আজিলৈ যা বাৰু আগলৈ অলপ সাৱধানে কৰিবি তেনেকুৱা আজিলৈ তোক ক্ষমা কৰি দিছোঁ কিন্তু তই পাছত অলপ সাৱধানে কৰিবি দেই তাৰপিছত আন এদিনৰ কথা বেলেগ এদিনৰ আৰু সিংহটোৱে এনেকৈ চিকাৰ বিচাৰি ঘূৰি ফুৰিছে সিংহই কি খায় বাৰু মাংস খায় হয়নে সিংহই হাবিৰ জীৱ জন্তুবোৰ খায় সেইকাৰণে সিংহটোৱে এনেকৈ চিকাৰ বিচাৰি ঘূৰি ফুৰিছে আৰু ঘূৰি ফুৰিছে তেনেকুৱাকে চিকাৰী চিনি পোৱা নে নাই চিকাৰীটো কি কৰে জীৱ জন্তু মাৰে হয়নে তেনেকৈ চিকাৰীয়ে কৰে ডাঙৰ জাল এখন হাবিৰ জীৱ জন্তু ধৰিম বুলি পেলাই থৈ দিছে সিংহটো এনেকৈ গৈ আছে গৈ সিংহই গৈ পেলাই চিকাৰীয়ে যিখন জাল পাতি থৈছিলে যে তাতে পৰিলে এনেকৈ পৰিলে আৰু তাৰপিছত গোটেই জালখন পাতি থোৱা আছিলে নে নাই সেইকাৰণে গোটেই জালখনে সিংহটোক বেৰি ধৰিলে তোমালোকে জাল দেখিছানে নাই জালত কি কৰে বাৰু মাছ ধৰে তেনেকৈ সিংহ হাবিৰ জীৱ জন্তুও ধৰা জাল আছে দেই এতিয়া কি কৰিলে সেই ডাঙৰ জালখনত সিংহটো সোমাই পৰিলে সিংহই মানে উপায়হীন হৈ গ'ল সেই জালখনত তাৰপিছত মোক বচা বুলি সিংহটো চিঞৰি আছে এতিয়া কোনে চিঞৰি আছে
এনেকে গোটেই জালে সিংহক হেৰি ধৰি আছে দেই জালখনে এনেকে মেৰিয়াই ধৰি আছে এনেকে জালেৰে মেৰিয়াই ধৰি আছে এখন জাল হবে না জালে এনেকৈ সিংহটো মেৰিয়াই ধৰি আছে তাৰপিছত নিগনিটোৱে কি কৰিলে জালখন কুটি 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 কেনেকৈ কুটে জানানে নাই নিগনি কাপোৰ কুটে না কাপোৰ খাই দিয়ে যে খাই দিয়ে না এনেকৈ নিগনিটোৱে গোটেই জালখন এনেকৈ কুটি 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 নাইকিয়া কৰিছে যদি জালখন নাইকিয়া হৈ যায় সিংহটো মুকলি হ'বনে নাই জালৰ পৰা মুকলি হ'বনে নাই হ'ব হয়নে তেনেকৈ সিংহটোৱে কি কৰিলে জালৰ পৰা মুকলি হয় সিংহটোৱে নিগনিক ক'লে আগতে নিগনিক কি কৈছিলে সিংহটোৱে কি কৈছিলে বাৰু মনত আছে নে নাই আগতে সিংহটোৱে নিগনিক খাব বিচাৰিছিলে না খাব বিচাৰিছে নিগনিয়ে কি কৈছিলে মহাৰাজ মোক এইবাৰলৈ ক্ষমা কৰি দিয়ক